প্ৰিয় দৰ্শকসকল, পথটো দেখি আপোনালোকে ভুল নুবুজিব। এই পথটো কোনো পথাৰলৈ যোৱা পথ নহয়। এই পথটো হৈছে তিতাবৰ মহকুমাৰ মেলামাটিৰ গাঁও পঞ্চায়তৰ কাৰ্যালয় তথা মেলামাটি উপস্বাস্থ্য কেন্দ্ৰলৈ যোৱা পথহে। আপোনালোকে জানি হয়তো আচৰিত হ'ব, খুদ মেলামাটি গাঁও পঞ্চায়ত কৰ্তৃপক্ষই আজি প্ৰায় এটা বছৰৰ পূৰ্বে ৩ লাখ টকা ব্যয়েৰে মেৰামতি কৰিছিল এই পথটো। ৩ লাখ টকা ব্যয়েৰে প্ৰায় 100 মিটাৰ দৈৰ্ঘ্যৰ এই পথটো মেৰামতি হোৱাৰ দিনৰে পৰা চিকিৎসালয়খনলৈ অহা বিভিন্ন ৰোগী তথা পঞ্চায়ত কাৰ্যালয়লৈ অহা বিভিন্ন লোকে জিয়াটো ভুগি আহিবলগীয়া হৈছে। ফলত এই পথটো নিৰ্মাণৰ নামত এতিয়া অঞ্চলবাসীৰ ৰাইজে উত্থাপন কৰিছে চূড়ান্ত দুৰ্নীতিৰ অভিযোগ। আজি একাংশ ক্ষুব্ধ ৰাইজে এই পথটোত ভুই ৰুৱে আৰু পথটোত সংঘটিত হোৱা চূড়ান্ত দুৰ্নীতিৰ কথা এনেদৰে প্ৰকাশ কৰে। মেলামাটি গাঁও পঞ্চায়ত আৰু মেলামাটি চিকিৎসালয়লৈ যোৱা পথ হয়। আজি আপোনালোকে ইয়াত কঠীয়া ৰুইছে, কথাটো কাৰণটো কওকচোন। আমাৰ এই ৰাস্তাটো বহুত বেয়া হৈ আছে, সেইবাবে এই ৰাস্তাটোত কঠীয়া এনেকুৱা হৈছে বোকা ধান ৰুব পৰা হৈছে, সেইবাবে এই ৰাস্তাটো ধান ৰুই দিছো। ইয়াত মানুহ যোৱা ৰাস্তা নহয়। কমসে কম এই ৰাস্তাটো বনাবৰ কাৰণে চেষ্টা কৰিব লাগে। অনুষ্ঠান আছে, এটা পঞ্চায়ত আৰু এটা কি কয় চিকিৎসালয়, কিন্তু এই ৰাস্তাটো কিমান ভাল হ'ব লাগিছে। এইটো পথত যদি আমি পৰাটো বাদে কেনেবাকে গৰ্ভৱতী মহিলা পৰিব হ'লে তেওঁক বচাবলৈ আশা নাথাকিব। ইয়াত কেইদিনমানৰ আগত পথটো বনিছিলে বুলি শুনিছিলোঁ। হয়, বনাইছিলে, কিন্তু এয়াহে আকৌ একে ধৰণে কাম কেনেকুৱা হ'ল? কামটো বৰ ভাল নহ'ল। ইয়াত যিমান চেন কেবল পেলাব লাগিছিল তেনেকে নেপেলালে, যি পেলাইছিলে ইয়াৰ পৰা আকৌ আধা উঠাই লৈ গুচি গ'ল। এইটো কিমান টকাৰ কাম আছিলে বাৰু জানেনে? 3 লাখ টকা। 3 লাখ টকাৰ কামত ইয়াত কিমান চেন কেবল পেলালে আপোনালোকৰ মতে? আমাৰ ইয়াত 3 ডাম্পাৰ পেলাইছিলে, তাৰ আধাখিনি উঠাই লৈ গুচি গ'ল। 3 লাখ টকাত মাত্ৰ 3 ডাম্পাৰহে চেন কেবল পেলালে। দুৰ্নীতিৰ ক্ষেত্ৰত প্ৰশাসন তথা চৰকাৰৰ নীৰৱ ভূমিকাৰ বাবেই আজি এনেদৰে বিভিন্ন ৰোগী তথা গৰ্ভৱতী মহিলাই অতি বিপদসংকুলভাৱে আগবাঢ়িবলগীয়া হৈছে এই পথছোৱাত। চিকিৎসালয়খনলৈ এই পথটোৱেদি অতি কষ্টৰে অহা দুগৰাকীমান বৃদ্ধৰ পৰা আমি তেখেতসকলৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছিলোঁ আৰু তেখেতসকলৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে এনেদৰে। কওকচোন, আপোনালোকে ৰাস্তাটোৰ বিষয়ে কি ক'ব? ৰাস্তাটোৰ পৰাটো চাগে খুবেই আপোনালোকে অসুবিধা পাইছে। পাইছো আকৌ। ক'ৰ পৰা আহিছে আপোনালোক? আমগুৰি ঘাটৰ। এতিয়া এই ৰাস্তাটোত আপোনালোকে খুব কষ্ট পাইছে? কষ্ট পাইছো, এতিয়া কি কৰিম আৰু। কি আপোনালোকে আগতো আহিছে? আহিছো, কিন্তু ৰাস্তাটো এনেকেই পাইছে? এনেকে পাইছো। কি কৈছে? তললৈহে গৈছে। এতিয়া দিছে হয়, এতিয়া আমাক আকৌ ৰাস্তাটো ভালকৈ দিয়ক, তেতিয়াহে ভাল হ'ব। ঠিক আছে। এনেবোৰ কৰুণ দৃশ্য এতিয়া এই পথছোৱাত খুবেই সুলভ। বিভিন্ন ৰোগী তথা গৰ্ভৱতী মহিলাৰ বাবে এই পথছোৱা কিমান বিপদজনক হ'ব পাৰে সেয়া জনালে মেলামাটি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দুগৰাকীকৈ চিকিৎসকে। চিকিৎসালয়লৈ অহা পথ হয়, এই পথটো এতিয়া খুবেই বেয়া। আজি ইয়াত কঠীয়া ৰুইছে, এই সন্দৰ্ভত আপুনি চিকিৎসক হিচাপে আপোনাৰ কি মন্তব্য, আপুনি কি ক'ব বিচাৰিব? হয়, ৰাস্তাটো যিহেতু আপোনালোকে দেখিছে, এই ৰাস্তাটো সঁচাকৈ বহুত বেয়া হৈছে আৰু বিশেষকৈ আমাৰ ৰোগীবিলাকে বহুত কষ্ট পায়। স্পেচিয়েলি আমাৰ ডেলিভাৰী কেছবিলাক যিহেতু ইয়ালৈ আহে, আমাৰ ইয়াতে ডেলিভাৰী পইণ্ট যিহেতু ইয়াতে আছে, ডেলিভাৰী ইয়াতে হয়, তো সেইটো কাৰণে মানে ডেলিভাৰী কেছবিলাক যিহেতু এণ্টিনেটাল চেকআপ কৰোঁতেও মানে কিছুমান পেচেণ্ট মানে খোজেই আহে, তো সিহঁতৰ কাৰণে যথেষ্ট অসুবিধা হৈছে। আৰু ইনকেছ আমাৰ ইমাৰ্জেঞ্চি ক্ষেত্ৰত যেতিয়া আমি এম্বুলেঞ্চখন লৈ যাবলগীয়া হয়, এম্বুলেঞ্চখনো ফচি যোৱাৰ চান্সটো বহুত থাকে আৰু তেনেকৈ এবাৰ বা দুবাৰ এনেকৈ ফচিছেও। আৰু সেইটো আমি কমপ্লেইনো দিয়া হৈছে ইয়াতে। তো কমপ্লেইন দিয়াৰ পিছত অলপ ৰাস্তাটো মেৰামতি কৰে, তাৰপিছত আকৌ একেই অৱস্থালৈ আহি যায়। তো ফাইনেলি একো চলিউশ্যন তেনেকৈ আমি পোৱা নাই। তো সেইটোৱে আমাৰ ৰাস্তাটো সোনকালে যদি বনাই দিয়ে তো আমাৰ ৰোগীবিলাকেও যথেষ্ট সুবিধা পাব আৰু আমাৰো ভাল হ'ব। আৰু পিছত যাতে এক্সিডেণ্টেলি যিহেতু বেয়া যাতে নহয়, এইটো বেয়া কি এইটো যদি কেনেবাকৈ বেমাৰী বা এনেকৈ ৰোগী আহোঁতে যদি কেনেবাকৈ পৰে তো এনেইতো বেমাৰী থাকিব, তাৰ লগতে আৰু ইনজুৰ্ড হ'ব। তো সেইখিনি যাতে নহয়। আপোনাৰ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰে? মোৰ আপোনাৰ নিয়াৰলি 8 months হ'ল। মই আপোনাৰ এইটো ৰাস্তাতে অহা কৰি আছোঁ। মই দেখিছোঁ ইমান দিনৰ পৰা আপোনাৰ ৰাস্তাত একো চেঞ্জ নাই হোৱা। পেচেণ্ট চব এনেকৈ আহি আছে, আপোনাৰ বৰষুণ দিলে ৰাস্তাটো আৰু অধিক বেয়া হৈ যায়। তো মানুহ আপোনাৰ বাই ৱাকিং আহিব খোজকাঢ়ি আহিব নোৱাৰিলে আপোনাৰ অসুবিধা। যিহেতু আমাৰ ইমাৰ্জেঞ্চি কেছ আহিবলগীয়া হয়, এইটো ৰাস্তাত যদি আপোনাৰ ইমাৰ্জেঞ্চি কেছ আহিবলৈ বহুত অসুবিধা হ'ব, মানুহে আপোনাৰ পাইছে এতিয়ালৈ।
প্ৰিয় দৰ্শকসকল, এতিয়া আপোনালোকে নিজে অনুমান কৰক যে গাঁও পঞ্চায়তলৈ যোৱা পথটোতেই যেতিয়া এনেধৰণৰ দুৰ্নীতি সংঘটিত হৈছে, তেন্তে আন উন্নয়নমূলক কামসমূহৰ খাতিয়ান কি হ'ব পাৰে বাৰু? গতিকে ৰাইজৰ বৃহৎ স্বাৰ্থত এই পথটোত সংঘটিত হোৱা ব্যাগুম দুৰ্নীতিৰ সঠিক তদন্ত কৰাৰ লগতে এই পথটো মেৰামতিৰ সন্দৰ্ভত উচিত ব্যৱস্থা ল'বলৈ তিতাবৰ মহকুমা প্ৰশাসন তথা অসম চৰকাৰক আহ্বান জনাইছে স্থানীয়বাসী ৰাইজে। দৰ্শকসকল, এই সন্দৰ্ভত আপোনাৰো যদি কিবা মতামত থাকে তেন্তে কমেণ্ট বক্সত জনাব পাৰে আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।